উপদেশ দিবৰ কাৰণে আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক। আপুনি আকৌ দেখুৱাই দিয়ক আপুনি সেই উচ্ছেদ অন্যায়ভাৱে উচ্ছেদ কৰা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ব্যৱস্থা কৰি দিয়ক। তাৰপিছত আপুনি এজন ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ কওক। আপোনাৰ উপদেশ আমাক নালাগে। আমি বুজি পাওঁ যে আপুনি অসমত ক'ব এটা আৰু দিল্লীত যাই ক'ব এটা। গতিকে আপোনাক ক্ষমতা লাগে। ক্ষমতাৰ শকত বলিয়ান হৈ আপুনি কেৱল মাত্ৰ এই ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিব আৰু সেইটো আমি মানি লওঁ। আমি কেতিয়াও মানি ল'ব নোৱাৰো। কেতিয়াবা আজি চাওক বাৰে বাৰে বাংলাদেশী নামত ডি ভোটাৰ সজাই সজাই ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰা হৈছে। মই আজি চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো আমি বহুত গণতান্ত্ৰিক আন্দোলন কৰিলো। আগলৈ হয়তো গণতান্ত্ৰিক আন্দোলন কৰি যাব লাগিব। কিন্তু এইটো কথাও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ গৈছো আপুনি এফটি মেম্বাৰ লগাই বৰ্ডাৰ পুলিচ লগাই আপুনি যি ধৰণে ভাৰতীয় নাগৰিক অন্যায় অত্যাচাৰ কৰি আছে ইয়াৰ পৰিণাম কিন্তু চৰকাৰে ভুগিব লাগিব। আমি কোৱা নাই কোনো বাংলাদেশীক অসমত জাগা দিব লাগে। আমি কোৱা নাই অসমত কোনো বাংলাদেশী থাকিব লাগে। আমি কৈছো 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিমান মুছলমান আছে আপুনি ধৰি বান্ধি দেখুৱাই দিয়ক। আপুনি খেদিব নালাগে, আমচিয়ে খেদি দিব অসমৰ পৰা। ক'ত যাবলৈ ক'ত পঠাই দিব লাগিব, ট্ৰাক ভৰ্তি কৰি পঠাই দিব। যদি আছে দেখুৱাই দিয়ক, দম নাই। কিন্তু এইটো কথা স্পষ্টকৈ কৈ গৈছো 71 আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে কিন্তু এইবাৰ পৰিণাম ভয়াবহ। 71 আগৰ কোনো ভাৰতীয় মুছলমান সংখ্যালঘুসকলৰ গাত হাত দিলে পৰিণাম ইয়াৰ ভয়াবহভাৱে চৰকাৰে ভুগিব লাগিব। গতিকে আমি পাৰ হৈ আহি আহি ৱাল পাই গৈছো। মুখ্যমন্ত্ৰী জনা উচিত আপুনি অত্যাচাৰ কৰি কৰি আমাক ৱাললৈকে লৈ আহিছে। আমাৰ পিছফালে যাবলৈ আৰু ঠাই নাই। আৰু সন্মুখত যিদিনাখন যোৱা আৰম্ভ কৰি সেইদিনাখন কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। তেওঁৰ মেচিনাৰীও আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ কিন্তু ৰাজপথত ওলাই আহিব। গতিকে বহুত অন্যায় অসমত হৈ আছে। এই কথাবিলাক আমি হয়তো বুজি পোৱা নাই। আমাক কান্দিবলৈ আমাৰ কবলৈ মানুহ নাই। আমার একমাত্র সদস্য সংখ্যালঘু ছাত্র ইউনিয়ন আছে যি সদায় আমচুর হৈ আপোনালোকৰ হৈ সদায় মাত মাতি আহিছে, মাত মাতি যাব। গতিকে মই কাছুমাৰাবাসী ৰাইজক আহ্বান জনাম এটা সিদ্ধান্ত এবাৰ লওক। কংগ্ৰেছ ইউডিএফ এজিপি বিজেপি যিয়ে কৰে ৰাইজে এই ফিল্ডত বহাওক। বহি পেলাই প্ৰতিটো দলক আল্টিমেটাম দি লিখিত দিয়ক যে কাছুমাৰা অঞ্চলৰ ৰাস্তাৰ যদি উন্নয়ন নহয়, কাছুমাৰা বজাৰ যদি ৰক্ষণাবেক্ষণ কৰা নহয়, কোন রাজনৈতিক দলকে কাছুমারা সোমাবলৈ দিয়া নহব। এই সিদ্ধান্ত গ্রহণ করে দেখলাম বহুত সাহস লৈ সিদ্ধান্ত লব লাগিব। হয়তো মই ৰাজনীতি শেষ হব পাৰে, হয়তো মই কিবা পইচা নাপাব পাৰো, আয়ে ঘৰ নাপাব পাৰো। সেইকাৰণে কৈছো বহুত সাহস লৈ পাত্তা লৈ পেলাই এবাৰ এটা সিদ্ধান্ত লৈ কেৱল গুৱাহাটীত প্ৰতিটো ৰাজনৈতিক দলক লিখিত দি পঠিয়াই দিয়ক। যদি ৰাজনৈতিক দলে আপোনালোকৰ ভৰিত ধৰি ক্ষমা খুজি এই সমস্যাৰ সমাধান নকৰে মই রেজাল্ট করি সরকার আপনার কথা দিছো যিমান পাৰো আমি আন্দোলন কৰি এই সমস্যাৰ সমাধান কৰিম। স্পষ্ট কথা। সেইকাৰণে কৈছো গোলামীৰ পৰা আমি মুক্ত হ'ব লাগিব। ভোট এতিয়া গুচি গৈছে, ভোট এতিয়া নাই, কিন্তু এই গণাগহনি আমি লগ কৰিব লাগিব। এই ৰাস্তাৰে ল'ৰা ছোৱালী যায়, এম্বুলেন্স যায়, ছাত্ৰ ছাত্ৰী যায়, ৰাস্তা আমাক লাগিব। ঘৰত বহি থাকিলে ৰাস্তা নাহে, এই গণাগহনি আৰোপ নহয়। গতিকে আমি কেতিয়াবা অলপ কঠোৰ হ'ব লাগিব। আমি কেতিয়াবা অলপ কঠোৰ হ'ব লাগিব। সিদ্ধান্ত অলপ সঠিকভাৱে ল'ব লাগিব। আজি সিদ্ধান্ত আমি সঠিকভাৱে ল'ব নোৱাৰো, কাৰণ আমি আমাৰ নেতা আহিলে আমি চব পাহৰি যাওঁ। গতিকে নেতাক আমি ক'বও নোৱাৰো। নেতা আহিলে পাহৰি যাওঁ, জিন্দাবাদ মুৰ্দাবাদ চলিয়ে থাকে। তাৰপিছত তেওঁলোকে গুৱাহাটীতে যায়, তাৰপিছত আমি ইয়াতে থাকিব লাগিব। ক'ব কোনে? আমি ক'ব লাগিব, আপোনালোকে ক'ব লাগিব। স্কুলত শিক্ষক নাই, ছাত্র আছে, শিক্ষক নাই, তাৰ ব্যৱস্থা কোনে ল'ব লাগিব? আমি ক'ব লাগিব, আমি প্ৰতিবাদ কৰিব লাগিব। আমি কিমান দিন ছাত্ৰ নোহোৱাকে বিদ্যালয়, শিক্ষক নোহোৱাকে বিদ্যালয় কৰি থাকিম? হস্পিটেলত ডক্টৰ নাই, নাৰ্ছ নাই। এই কথাবিলাক আমি উত্থাপন কৰিব লাগিব। দলটো পিছত জাতি জীয়াই থাকিলে ৰাজনীতি জীয়াই থাকিব। এই কথাটো আপোনালোকে মনত ৰাখিব। মোৰ জাতিয়ে যদি জীয়াই নাথাকে মই ৰাজনীতি কৰি কিবা লাভ আছে? মোৰ জাতি আগত, আমি জাতিটোক আগত প্ৰাধান্য দিব লাগিব। মোৰ জাতিটো সুস্থভাৱে, সুন্দৰভাৱে, সবলভাৱে জীয়াই থাকিলে মই জীয়াই থকাটো সাৰ্থক হ'ব। সেইকাৰণে কৈছো জাতি জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতিটোক আগুৱাই কেনেকে ল'ব পৰা যায়। দল এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই থৈ দিয়ক। ভোট আহিব, সিদ্ধান্ত ল'ব পিছৰ কথা। কিন্তু এতিয়া অন্তত দলবিলাকক ব্ৰহ্মপুত্ৰত পেলাই এই অঞ্চলবিলাকৰ বৃহত্তৰ কি সমস্যা আছে, ৰাস্তা ঘাট, স্কুল কলেজ, খোৱা পানী, বিদ্যুৎ, যি সমস্যা আছে এই সমস্যাবিলাক লৈ একেলগে কংগ্ৰেছ কৰক, ইউডিএফ কৰক, বিজেপি কৰক কথা নাই।
সমস্যাৰ ক্ষেত্ৰত এক হৈ আন্দোলন আৰম্ভ কৰক আপোনাৰ সমস্যা ৰাজনৈতিক নেতাই ঘৰত আহি কৰি দিবলৈ বাধ্য হ'ব আজি মুখ্যমন্ত্ৰীক মই এটা প্ৰশ্ন কৰিব বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিং কাণ্ডলৈ ইমান হৰব হৈছিলে একেবাৰে মানুহ পুলিচে মানে ইনভেষ্টিগেশ্যন কৰিব লৈ যাওঁতে মানুহ পুলিচৰ হাতৰ পৰা জঁপিয়াই নদীত পানীত পৰি যায় মানে এক হাতে পানীত পৰি পেলাই মানুহৰ মৃত্যু হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত টুইট কৰে কিন্তু যোৱাকালিৰ বা পৰহিৰ যিটো ঘটনা গুৱাহাটীত হৈছে এই ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী নীৰৱ কিয় ডিজিপি মহোদয় নীৰৱ কিয় এতিয়ালৈকে মুখ্যমন্ত্ৰী পুলিচে তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিয় লৈ যোৱা নহ'ল ৰাতি 4টা বজাত তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে সংখ্যালঘুৰ নাম পালেই তেওঁ সেইটোক ব্যৱহাৰ কৰি তেওঁ ৰাজনীতি কৰি আছে গতিকে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে এনেকুৱা নিকৃষ্ট ৰাজনীতি অসমখনক আৰু পিছুৱাই লৈ যাব মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী হৈ সকলোৰ মুখ্যমন্ত্ৰী হওক তেওঁ সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক তেতিয়া অসম আগুৱাই যাব আৰু এনেকুৱা নেষ্টি পলিটিক্স ডাৰ্টি পলিটিক্স কৰি থাকিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনবিলাকত ইয়াৰ পৰিণাম ভুগিব চাওক এতিয়া মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ড্ৰাগছ বন্ধ কৰিম বুলি কৈছিলে তেতিয়া আমি ভাবিছিলোঁ যে আশা কৰিছিলোঁ যে অসমৰ পৰা এটা যুৱ সমাজ পৰিত্ৰাণ পাব মুক্তি পাব ড্ৰাগছে আমাৰ যুৱ সমাজক ৰঙা কৰি পেলাইছে কিন্তু কিছুদিন পুলিচে খুব দৌৰা ধাপা কৰিলে পুলিচে ধৰাৰ ব্যৱস্থা কৰিলে কিন্তু তাতো সফল পুলিচে দেখিবলৈ সফল নহ'ল কিন্তু দেখিছোঁ এতিয়া পুলিচ প্ৰশাসন হওক বা বিভিন্ন সকলো পুলিচ নহয় এতিয়া দেখিছোঁ যে বিভিন্ন সময়ত আজি ড্ৰাগছৰ মানুহ খবৰ দিলেও নধৰে তাৰমানে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ড্ৰাগছ আচলতে অসমত চলি থাকক এনেকুৱা এটা মনোভাৱ লৈছে নেকি মোৰ সন্দেহ হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছোঁ যে ড্ৰাগছে যুৱ সমাজক ৰঙা কৰিছে এই কোনে কি খাব কোনে কি পিন্ধিব এইবিলাকৰ ৰাজনীতি নকৰি যুৱ সমাজক ড্ৰাগছৰ পৰা কেনেকৈ আমি মুক্ত কৰিব পাৰোঁ মদৰ পৰা আমি কেনেকৈ মুক্ত কৰিব পাৰোঁ মদ এতিয়া কিমান লিটাৰ কোনে বিক্ৰী কৰিব তাৰ কাৰণে নিৰ্দেশনা চৰকাৰে দি আছে মদ খোৱাটো ভাল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওকচোন ড্ৰাগছ খোৱাটো ভাল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওকচোন গতিকে এইবোৰ মুখ্যমন্ত্ৰীয়ে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অযথাই অন্য বিতৰ্কলৈ মুখ্যমন্ত্ৰী কিয় গৈ আছে গতিকে ড্ৰাগছৰ ক্ষেত্ৰতো মই দেখিছোঁ চৰকাৰৰ সপাঢিলা নীতি প্ৰশাসনৰ সপাঢিলা নীতি পুলিচৰ সপাঢিলা নীতিৰ কাৰণে সঘনে ড্ৰাগছৰ ব্যৱসায় বৃদ্ধি হৈ আছে ড্ৰাগছ গাঁৱে গাঁৱে সোমাই আছে আৰু এইটোৱে কিন্তু অহা 5 বছৰত কিন্তু অসমখনৰ সমাজ ব্যৱস্থা যুৱ প্ৰজন্ম কিন্তু অসমত শেষ হৈ যাব গতিকে মই মুখ্যমন্ত্ৰীক এই ড্ৰাগছৰ ক্ষেত্ৰত বিনম্ৰতাৰে আহ্বান জনাওঁ যে পুলিচক কওক আপুনিও চৰকাৰে কঠোৰ হওক ড্ৰাগছৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰি আৰু কঠোৰ ব্যৱস্থা লৈ ড্ৰাগছ মুক্ত এখন সমাজ মুখ্যমন্ত্ৰীক গঢ়াৰ ব্যৱস্থা কৰক অন্যথাই কিন্তু অসমখনৰ যুৱ প্ৰজন্ম শেষ হৈ যাব চাওক তেওঁ ড্ৰাগছৰ লগত জড়িত মই মুখ্যমন্ত্ৰী কেনেকৈ ক'ম কথা হৈছে যে মুখ্যমন্ত্ৰী যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল পুলিচে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল তেনেকুৱা ধৰণে ব্যৱস্থা আমি লোৱা দেখা নাই সপাঢিলা নীতি লৈছে প্ৰশাসনে আজি চৰকাৰে সপাঢিলা নীতি লৈছে যেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীয়ে কয় তেনেকুৱা ধৰণে কামবিলাক হোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে ষ্ট্ৰিক্ট একশ্যন লয় যে ক'ৰবাত ধৰ্ষণ কাণ্ড হ'লে 4 বজাতে তাৰ এনকাউণ্টাৰ হৈ যায় বা পুখুৰীত পৰি যায় গতিকে ড্ৰাগছৰ ক্ষেত্ৰত তেনেকুৱা ষ্টেপ লওক না মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সকলোৱে সহযোগ কৰি আছোঁ আমি পুলিচক সহযোগ কৰিব বিচাৰিছোঁ চাওক তেওঁৰ পলিটিক্সটো হৈছে যে এটা সহজ ৰাস্তা হিন্দু মুছলমান কৰিব সংখ্যাগুৰু সংখ্যালঘু কৰিব আৰু তেওঁ ৰাজনীতি চলাই যাব এনেকুৱা ৰাজনীতি বেছি দিন নচলে গতিকে মই মুখ্যমন্ত্ৰীক পুনৰবাৰ কৈছোঁ যে মানুহৰ ৰাজনীতি কৰক উন্নয়নৰ ৰাজনীতি কৰক মানৱতাৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱা ৰাজনীতি কৰক তেতিয়াহে আমি সকলোৱে আগুৱাই যাব পাৰিম ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী এজন হিটলাৰী মুখ্যমন্ত্ৰী আৰু একনায়কত্ববাদী চৰকাৰৰ চিন্তাধাৰাৰে চৰকাৰ চলাই আছে আৰু হিমন্ত বিশ্ব শৰ্মা এজন সংখ্যালঘু বিৰোধী মুছলমান বিৰোধী গতিকে তেওঁৰ উদ্দেশ্যটোৱে হ'ল যে সংখ্যালঘু জনগণক নিৰ্যাতন কৰিব আৰু মুছলমান হিন্দু মুছলমান কৰি তেওঁ ৰাজনীতি কৰিব বিচাৰিব আমি আমছে এই উচ্ছেদ অভিযানৰ প্ৰথমৰ পৰা প্ৰতিবাদ কৰি আহিছোঁ আৰু অনাগত দিনত প্ৰতিবাদ কৰি যাম ভাৰতীয় সংবিধানে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে প্ৰতিজন ভাৰতীয় নাগৰিকৰ যিটো ভূমিৰ অধিকাৰ সেইটো পাব লাগিব অন্ন বস্ত্ৰ বাসস্থান কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই অন্ন বস্ত্ৰ বাসস্থানৰ ওপৰত আক্ৰমণ কৰিছে আজি মছজিদৰ ওপৰত আক্ৰমণ কৰিছে মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে আৰু শেহতীয়াভাৱে জানেই আপোনালোকে যে ৰেষ্টুৰেণ্টত আৰু ৰাজহুৱা স্থানত মানে খাদ্য নিষিদ্ধকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে কোনে কি খাব কি নাখাব এই সিদ্ধান্ত যেতিয়া চৰকাৰে গ্ৰহণ কৰে তো সেই চৰকাৰৰ পৰা আমি একো আশা কৰিব নোৱাৰি আমি সংখ্যালঘু জনগণক এটাই আহ্বান জনাইছোঁ যে আপোনালোকে শিক্ষিত হ'ব লাগে আমাৰ সমাজত কুসংস্কাৰ আঁতৰ কৰিব লাগে আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক যোগ্য প্ৰত্যুত্তৰ অনাগত দিনত দিব লাগিব এডমিনিষ্ট্ৰেটিভ ছিষ্টেমত আমি সোমাই গৈ চৰকাৰৰ যিটো মেচিনাৰী যন্ত্ৰ সেই যন্ত্ৰ যেতিয়া আমি সোমাম তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যিটো পলিচি সেই পলিচিটো তেতিয়া গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ পলিচি মেকিঙত আমাৰ মানুহ থাকিব আৰু এই চিন্তাধাৰাৰে আমি সংখ্যালঘু জনগণক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে কি এটা জাতিক সন্তুষ্টিৰ বাবে এনেকুৱা এজন মুখ্যমন্ত্ৰী এটা জাতিক সন্তুষ্ট কৰা নহয় এইটো হিমন্ত ৰাজ বুলি কয় এইটো যেনেকৈ গুণ্ডা ৰাজ তেনেকুৱা হিমন্ত ৰাজ আৰু হিমন্ত বিশ্ব শৰ্মা হৈছে এক কোম্পানী এটা এই কোম্পানীটো চলি আছে এইটো বিজেপিও নহয় কাৰণ বিজেপিৰ আদৰ্শ বা RSSৰ আদৰ্শৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শত ডিফাৰেঞ্চ আছে আৰু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ
মানে কলা ইতিহাস, মানে শ্ৰেষ্ঠ কলা ইতিহাস। তেওঁ ভাবিছে যে অসমখন অসমৰ বা ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব। কিন্তু মই যিখিনি ষ্টাডি কৰি দেখা পাইছোঁ, মই এজন বুৰঞ্জীৰ ছাত্ৰ আৰু এজন আইনৰ ছাত্ৰ, মোৰ অনুভৱ হৈছে যে হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মানে হিটলাৰী নিকৃষ্ট সাহস, এনেকুৱা সাহস মই জীৱনতো দেখা নাই। আৰু তেওঁৰ যিটো আপুনি এটা সপোনৰ পমখিৰিৰ যিটো কিতাপ লিখিছে, তাতে তেওঁ নিজে উল্লেখ কৰিছে যে মই 65ৰ মানে নেতৃত্ব দিছোঁ, 35ক মই নেতৃত্ব দিয়া নাই। তাৰমানে এজন সাহসে যদি এই ধৰণৰ কথা কয়, তেতিয়াহ'লে আপুনি অনুভৱ কৰিব যে হিটলাৰতকৈ চৰম হিটলাৰ আৰু ইংৰাজতকৈ দ্বিতীয় ইংৰাজ, যিটো বৰ্তমান যিটো শাসন ব্যৱস্থা পৰিচালনা কৰে, যিটো ইংৰাজতকৈ বেছি শাসন। আজি ভাৰতীয় সংবিধানে এই ধৰণৰ কথা কেতিয়াও উল্লেখ নাই যে কাৰোবাৰ খাদ্যৰ ওপৰত আক্ৰমণ কৰিব, কাৰোবাৰ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিব, কাৰোবাৰ মছজিদৰ ওপৰত আক্ৰমণ কৰিব। আজি যিটো অমানৱীয় উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযান কেতিয়াও সম্ভৱ নহয়, এইটো বেয়াই নাই, এইটো ইলিগেল। গতিকে হিমন্ত বাহিনীয়ে যিটো কৰি আছে, এইটো গুণ্ডাৰাজ কৰি আছে, আৰু এটা সময়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিয়া হ'ব। কিন্তু আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বিজেপি বিৰোধী যিসমূহ দল, সংগঠন, ৰাজনৈতিক দল আছে, আমি তেওঁলোকক এৰা ধৰাৰ মাধ্যমেৰে অনাগত দিনত এটা ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগে, যি ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তে অসম আৰু অসমীয়াৰ যি ঐক্য সংহতি যাতে বিনষ্ট নহয়, জাতি ধৰ্ম জনগোষ্ঠীৰ মাজত যিটো সংহতি এইটো যাতে বিনষ্ট নহয়, তাৰ আহ্বান জনাইছোঁ। আৰু বিশেষকৈ কংগ্ৰেছ সংখ্যালঘু সমাজ মানে শিক্ষিত হ'ব লাগে, শিক্ষাৰ বিকল্প নাই। হিমন্ত বিশ্ব শৰ্মাই হওক, যোন বিশ্বই হওক, শিক্ষাৰ বিকল্প নাই। শিক্ষা গ্ৰহণ কৰাৰ বিনিময়তহে সংখ্যালঘু জনগণে যোগ্য প্ৰত্যুত্তৰ দিব পাৰে, নিজৰ অধিকাৰ যিখিনি প্ৰাপ্য আছে সেইখিনি আদায় কৰিব পাৰি। ছাৰ, যোৱা দুদিনমান আগত সাংবাদিকৰ আগত একে ৰচিদ আলম বিধায়কে তেখেতে কৈছিল যে বিজেপিৰ চাওক, এইটো এটা মানে নেষ্টিভ পলিটিক্স এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। এটা কথা স্পষ্ট, আচলতে এইবিলাকৰ আমি প্ৰতিক্ৰিয়া দিয়াটো উচিত নহয়। কোনে কি খাব, কোনে কি নাখাব, সেইটো সিদ্ধান্ত লোৱাৰ এখতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাই। সেইটো ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কেনেকৈ জীয়াই থাকিব, কেনেকৈ খাব, কি পিন্ধিব, কেনেকৈ চলিব, সেইখিনি তেওঁলোকৰ নিজৰ ব্যক্তিগত অধিকাৰ। গতিকে কোনে কি খাই আছে, কোনে কি খাই থকা নাই, এইটো লৈ মুখ্যমন্ত্ৰীয়ে যদি হস্তক্ষেপ কৰে, এইটো আমি মানি নলওঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্ত লোৱাৰ আগতে নেডাৰ সভাপতিৰ পৰা পদত্যাগ কৰিব লাগিছিল। তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে সম্পৰ্ক ছেট কৰিব লাগিছিল, অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পৰা সম্পৰ্ক ছেট কৰিব লাগিছিল। শ্ৰীৰামপুৰ হৈ পেলাই যে গুৱাহাটীলৈকে পাৰ হৈ যে যিটো মেঘালয়লৈকে গৰু গৈ আছে, এইবিলাক তেওঁলোকে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। ইমানে যদি তেওঁ এইবিলাক বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, গতিকে এইবিলাক নকৰি তেওঁ আচলতে অসমখন মানে আচলতে ধাৰত পোত গৈছে। অসমত বিভিন্ন মানুহ এতিয়া উমি জ্বলি আছে, চৰকাৰখনৰ বিৰুদ্ধে মানুহখিনি ৰাজপথত ওলাবলৈ হয়তো তেওঁলোকে ভয় ভাবুকি দেখুৱাই কাৰণে ওলাই নাহে। কিন্তু তেওঁ দেখিছে যে এইটো ভোটলৈ পৰিৱৰ্তন হ'ব পাৰে, 26লৈ এইটো ক্ষতি কৰিব। গতিকে এতিয়া তেওঁৰ এটা সহজ টাৰ্গেট হৈছে যে সংখ্যাগুৰু মানুহখিনিক তেওঁ কেনেকৈ উভতাই আনিব। সংখ্যাগুৰু মানুহখিনিক উভতাই আনিবৰ কাৰণে তেওঁ সদায় সংখ্যালঘু জাতিটোক টাৰ্গেট কৰে, আৰু তেওঁৰ চব টাৰ্গেটটো হৈছে সংখ্যালঘু জাতি। তাৰমানে হিন্দু মুছলমান ভাগ কৰিব পাৰিলেহে তেওঁ ৰাজনীতি কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে বেছি দিন কৰিব নোৱাৰে। অসমৰ প্ৰতিজন মানুহে বুজি পায়, এইখন শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাৰ অসম হয় এইখন অসমত এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ পলিটিক্স বেছি সময় কৰিব নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, বেয়া বস্তু এটা বেছি দিন নচলে, গতিকে সঁচাটো ওলাই আহিব। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পাই মুখ্যমন্ত্ৰী যিধৰণে অসমখন পৰিচালনা কৰিব গৈছে, এইটো অসমৰ কাৰণে ভাল লক্ষণ নহয়, শুভ লক্ষণ নহয়। এইটো এটা অসমখনৰ কাৰণে শনি সংকেত। গতিকে আহিব লগা প্ৰজন্মই যাতে শান্তিৰে, সুখেৰে, ঐক্যবদ্ধভাৱে সমন্বয়েৰে জীয়াই থাকিব পাৰে, তেনেকুৱা ৰাজনীতি কৰক। মুখ্যমন্ত্ৰী এইবোৰ কোনে কি খাব, কোনে পিন্ধিব, এইবিলাক ৰাজনীতি মুখ্যমন্ত্ৰী কৰা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক, ৰাস্তা ঘাটৰ উন্নয়নৰ ৰাজনীতি কৰক, শিক্ষাৰ উন্নয়নৰ ৰাজনীতি কৰক। আজি এই চৰ অঞ্চলবিলাকৰ আজি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, আজি গৰাখহনীয়া অঞ্চল এইবিলাক, গতিকে বিভিন্ন গৰাখহনীয়া অঞ্চলবিলাক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি মানে অসমখন কেনেকৈ 5খন ৰাজ্যৰ ভিতৰত আগুৱাই যাব, প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়েৰে কেনেকৈ আগুৱাই লৈ যাব তাৰ চিন্তা কৰক। তাতকৈ এইবিলাক তাৰ পৰা এক ছেকেণ্ড মই কৈ আছোঁ, তাৰ পৰা এনেকৈ মুখ্যমন্ত্ৰীয়ে অসমখন আগুৱাই লৈ যাব নোৱাৰে। গতিকে মই মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে গাড়ীখনত বহিছে, গাড়ীখনৰ মান সন্মান মৰ্যাদা ৰক্ষা কৰি সকলোকে লগত লৈ অসমখন আগুৱাই লৈ যোৱাৰ চিন্তা কৰক। অন্যথাই কিন্তু অসমৰ ৰাইজে কিন্তু চিন্তা নিশ্চিতভাৱে 26তে হওক বা ক'তবাই হওক ৰাজনৈতিকভাৱে উল্টা সিদ্ধান্ত লৈ পেলাই কিন্তু আপোনাক সেইখন গাড়ীৰ পৰা অপৰাধতে কিন্তু অসমৰ ৰাইজে মানে বেছি সময় নালাগিব। গতিকে আজি চাওক, উচ্ছেদৰ কথাটো আপুনি যিটো কথা কৈছে, অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ টাৰ্গেট কৰি লৈছে মুছলমানসকলক। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়াই হিন্দু মুছলমান ভাগ কৰিব, তেওঁক কিবা এটা ৰাস্তা লাগে। কেতিয়াবা গৰু মাংস ওলাই দিয়ে, কেতিয়াবা উচ্ছেদৰ নামত বলডোজাৰ চলাই, কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত তেওঁ বলডোজাৰ চলায়, কেতিয়াবা